Hi, dear fourth sem students. আজি আমি আহিছোঁ তোমালোকৰ এখন নভেল ৰেক টাইম তাত এটা পাৰ্সপেক্টিভ ডিসকাস কৰিম সেইটো হৈছে দ্য প্ৰিন্সিপল অফ চেঞ্জ যিটো আমি নৰ্মেল লাইফতো দেখা পাওঁ আমি এজন মানুহৰ ক্ষেত্ৰতেই যদি চাওঁ আমি এটা সময়ত আমি চাইল্ড এটা সময়ত ফাদাৰ এটা সময়ত গ্ৰেণ্ডফাদাৰ এনেকুৱা ধৰণৰ আৰু মানুহৰ কেৰেক্টাৰবিলাকো একে নাথাকে চেঞ্জ হৈ থাকে বা আজি যিজন মানুহ টুডে হু ইজ মাই ফ্ৰেণ্ড হি মে টাৰ্ণ ইনটু মাই এনিমি ইন ফিউচাৰ চ' তেওঁ মোৰ শত্ৰু আৰু ঘোৰ শত্ৰু এজন হি মাইট বি আ গুড ফ্ৰেণ্ড অফ মি ইন দ্য কামিং ফিউচাৰ চ' এই যিটো চেঞ্জ বা আমাৰ যিটো বিহু আগতে কি বিহু আছিল পথাৰত প্ৰথম লতাশিলত মঞ্চ বিহু আহিলে এতিয়া MTV কুক ষ্টুডিঅ' আহিলে তাৰপাছত এতিয়া ফকলোৰৰ পৰা আকৌ অকণমান আধুনিক ইনষ্ট্ৰুমেণ্ট ইউজ কৰি যিবিলাক বিহু বনায় সেইটো ফেকলোৰ বুলিও কিছুমানে কয় আৰু সেইটো মানুহে একচেপ্ট কৰিছে কিয়নো তাত অৰিজিনেল ফ্লেভাৰ এটা আছে বিহু অকণমান হ'লে হৈ আছে চ' এনেকুৱা এই যিটো পষ্ট মডাৰ্ণ চেঞ্জ যেনেকুৱা এতিয়া আফ্ৰিকান আমেৰিকান হিপ হপ ইজ দ্য ৱৰ্ল্ড ফেমাছ ডান্স বাট ইট ইজ হাইব্ৰিডিটি হয়নে আৰু কালচাৰৰ ক্ষেত্ৰত হাইব্ৰিডিটিটো খুবেই ষ্ট্ৰং যেনেকৈ এতিয়া ইফ দেৰ ইজ ছেক্সুৱেল ৰিলেশ্যনশ্বিপ বিটুইন a male donkey and a female horse so তাৰমানে যেতিয়া এটা মিউলৰ জন্ম হয় খচ্চৰৰ জন্ম হয় এই ঘোঁৰা আৰু গাধৰ মাজত ছেক্সুৱেল ৰিলেশ্যনশ্বিপৰ ফলত সেই মিউলটোৱে কিন্তু আকৌ দ্যাট ইজ নট ফাৰ্টাইল তেওঁ কিন্তু বাচ্চা দিব নোৱাৰে কিন্তু কালচাৰৰ ক্ষেত্ৰত যেতিয়া হয় দুটা বেলেগ কালচাৰ যেতিয়া লগ হয় তেতিয়া কিন্তু হাইব্ৰিডিটি যিটো হাইব্ৰিডাইজেশ্যন এইটো বেছি ষ্ট্ৰং হয় আমি যদি আজি ডায়েস্পৰিক অথৰবিলাকৰ কথা চাব যাওঁ আজি সলমান ৰুছদি বুকাৰ অফ দ্য বুকাৰ পাইছে ইণ্ডিয়ান অৰিজিন টেগ আছে কিন্তু নিউয়ৰ্কত জন্ম বা ঝুম্পা লাহিৰীৰ কথা কওঁ যিবিলাক হাইব্ৰিডাইজেশ্যন কালচাৰৰ ক্ষেত্ৰত হয় বা মানুহৰ ক্ষেত্ৰত হয় সেইবিলাক কিন্তু ষ্ট্ৰং হোৱা কিছু ক্ষেত্ৰত আমি দেখা পাওঁ যা হওক এতিয়া আমি উই ৰিটাৰ্ণ টু দিছ চেপ্টাৰ চ' এই চেপ্টাৰটোত লিটিল বয়ৰ কথা আছে তেওঁৰ কেৰেক্টাৰটো ওলাই পৰিব আৰু বেচিকেলি ইন দিছ চেপ্টাৰ ইয়াতে এটা কথা আছে যে এই ব্ৰড ভিউ এভেনিউ হিলত এটা মূৰ্তি ওলায় ষ্টেচু এটা পুৰণা মূৰ্তি এটা ওলায় এন অল্ড ষ্টেচু ইজ ডিছকভাৰ্ড ইন দেট প্লেচ এণ্ড দেন দ্য লিটিল বয় যিটো আমেৰিকান ফেমিলিটোৰ এটা মেম্বাৰ তাৰ নামেই লিটিল বয় নভেলখনত চ' এই লিটিল বয় তেতিয়া ভাবে যে এই পৃথিৱীখনত আনকি ষ্টেচুবিলাকো পাৰ্মানেণ্ট নহয় কিছুমান ডাঙৰ যোদ্ধাৰ ঘোঁৰাৰো ষ্টেচু বনায় তো হি বিলিভ দ্যাট ষ্টেচুজ ৱেৰ ওৱান ৱে অফ ট্ৰেন্সফৰ্মিং হিউমেনছ চ' আগতে হয়তো ভাবিছিল যে মানুহক পাৰ্মানেণ্ট কৰা বা ট্ৰেন্সফৰ্মিং এজন হিউমেনক এজন যুগ ধৰি জীয়াই ৰখাত সহায় কৰে এণ্ড ইন চাম কেছেছ হৰ্চেছ ইয়েট ইভেন ষ্টেচুজ ডিড নট ৰিমেইন দ্য ছেইম but turn different colors or lost bits and pieces of themselves কিন্তু ষ্টেচুবিলাকো কেতিয়াবা ভাঙি যায় কালাৰটো চেঞ্জ হৈ যায় আৰু এই মূৰ্তিটো তেতিয়া লিটিল বয় চাবলৈ গ'ল এনেকুৱা ধৰণৰ এই কথাটো এই লাইনটোৰ কাৰণে এইটো চেলিব্ৰেশ্যন অফ চেঞ্জ বুলি ইয়াতে লিখি থৈ দিল এই তেতিয়া লিটিল বয় অকণমান তেওঁ ৰিয়েলাইজ কৰিছিল যে ইট ৱাজ এভিডেণ্ট টু হিম তাৰমানে তেওঁৰ বাবে এইটো এটা খুব এভিডেণ্ট হি ৱাজ অলমষ্ট চেনচিটিভ টু দিছ ফেক্ট তেওঁ খুব স্পৰ্শকাতৰভাৱে এইটো বুজি পাইছিল ডেট দ্য ৱৰ্ল্ড কম্প'জড এণ্ড ৰিকম্প'জড ইটছেল্ফ কনষ্টেণ্টলি যে পৃথিৱীখনে কম্প'জ আৰু ৰিকম্প'জ কৰে কনষ্টেণ্টলি ঘনে ইন এন এণ্ডলেছ প্ৰচেছ অফ ডিছছেটিছফেকশ্যন হয়নে আজি হিমালয় পৰ্বত সৃষ্টি হৈ গ'ল ক'ৰবাত নদী হৈ গ'ল তাৰমানে কি পৃথিৱীখনে এণ্ডলেছ প্ৰচেছ অফ ডিছছেটিছফেকশ্যনত the world composed and recomposed itself constantly in an endless process of dissatisfaction এই কথাটো আৰু ইয়াতে যদি চেপ্টাৰটোৰ আৰম্ভণিতে চোৱা যায় if you see in the very beginning of the chapter that the grandfather used to tell stories to the little boy ইয়াতে লিখা আছে আৰু সেই ষ্টৰিবিলাকত কি হৈছিলে
They were stories of people who became animals or trees or statues. These stories were the stories of transformation. যে মানুহবিলাক কি হৈ গৈছিলে, মানুহবিলাক ঘোঁৰা হৈ গৈছিলে বা গাহৰি হৈ গৈছিলে, হ্যাঁ। এণ্ড ইয়াতে লিখা আছে উইমেন টাৰ্ণ ইনটু ছানফ্লাৱাৰ, স্পাইডাৰ্ছ, বেটছ, বাৰ্ডছ, আৰু মহিলাবিলাক চৰাই হৈ গৈছিলে. দিজ অল ৱেৰ ষ্টৰিজ অফ অভিড. অভিডৰ মেটামৰফচিছখন যে আছে কিতাপখন, এটা ডাঙৰ দীঘল পয়েম. চ' কিন্তু তেওঁ বাচ্চা কালত জানা নাছিল যে তেওঁ এই ষ্টৰিজবিলাক অভিডৰ, আৰু জানিলেও হয়তো ইয়াতে লিখিছে, আমাৰ নভেলিষ্টে লিখিছে যে জানিলেও তেওঁৰ কাৰণে খুব এটা ডাঙৰ কথা নহ'লহেঁতেন. দ্য বয় ডিড নট ন' হি ৱাজ হিয়াৰিং অভিড এণ্ড ইট উড নট হেভ মেটাৰ্ড ইফ হি হেড ন'ন. আৰু যদি জানিলেওহেঁতেন যে অভিডৰ ষ্টৰি, সেইটো ডাঙৰ কথা নহয়. কিন্তু তাৰ এই যিটো চাইল্ডটোৰ এটা প্ৰভাৱ পৰিছে এই ষ্টৰিৰ পৰাই, কি কৰে আইনা চায়. আৰু আইনা চাই এনেকুৱা নহয় যে আইনাখন যেতিয়া চাই when he goes to see himself before the mirror, so his mother sometimes thought that he is observing his change, যে অকণমান ডাঙৰ হৈছোঁ নেকি এনেকুৱা. কিন্তু লিটল বয়ৰ কাৰণে সেইটো নহয়. লিটল বয় কি হৈছিল ইয়াতে লিখাই আছে, he would gaze at himself until there were two selves facing one another. তেওঁ সম্পূৰ্ণভাৱে নিজ কোনটো আৰু আইনাৰ ভিতৰত থকা ইমেজটো তেওঁ পাহৰি যায়. এনেকৈ ইয়াতে এটা লাইন লিখিছে ইয়াতে নভেলিষ্টজনে, দ্য চেনচেশ্যন ৱাজ অফ বিং ডিছএম্বডাইড. যে হি ডিছএম্বডাইড, দ্যাট মিনছ হি ডিছএম্বডাইড, হি ছেপাৰেটেড হিমছেল্ফ ফ্ৰম actually he realized the separation of himself looking at that image that was reflected in the mirror. So he would have to rely on some outside stimulus. Stimulus means some outside loud noise or the ray of sun, kiba eta pohor ahise through the window. So he depended on outside stimulus to separate himself, to make him whole again. Yate likhise to capture his attention and make him whole again. চ' এই ডিছএম্বডাইডটো তেওঁ ইমানভাৱে তাৰমানে তেওঁ বুজিছিল. চ' এই যিটো ছেপাৰেশ্যন, মই এতিয়া নেনো টেকন'লজিৰ পৰা আদি কৰি বা এনেকুৱা এই যিটো ছেপাৰেশ্যন, যিটো চেঞ্জ, হয়নে? আমি মানুহ এজনৰ ক্ষেত্ৰতে চাব পাৰোঁ. আমি একজন মানুহ আজি আমি এবছৰ আগত লগ খুব ভাল আছিল মানুহজন, এতিয়া মানুহজন কিন্তু দ্বিতীয়বাৰ লগ পালে অকণমান চেঞ্জ হৈ গৈছে, এনেকুৱা ধৰণৰ. So this change is very important. It is approximately 8 minutes. So in 2 minutes I am summing up. So change, the principle of change, the metamorphosis is one very important aspect of this novel. And you keeping in your mind this perspective, you can go. And this here 3 families, one is the Jew family, one is the American family, and one is Negro family. And the Jew, the Tate, the immigrant fellow Tate, he was a socialist before him, but what he becomes later on, he becomes a film industry entrepreneur, director, when he goes to Philadelphia, and he was an artist of Silhouette picture. So ইয়াতে যিটো ইহুদি ফেমিলি আৰু যিটো ইয়াত ইমিগ্ৰেশ্যনৰ কথা আছে আৰু পষ্ট মডাৰ্নিজিম বা য'ত হাইব্ৰিডিটিৰ কথা থাকিব, ইমিগ্ৰেশ্যনৰ কথা থাকিবই. চ' এই গোটেইকেইটা ফেমিলি যায় এটা ফেমিলি হয়. চ' চাৰা কলহাউছ ৱাকাৰৰ ছোৱালীটো থাকে, আৰু তাতে বিয়া কৰাই মাদাৰক, আৰু আমেৰিকান মাদাৰটো আমেৰিকান ফেমিলিৰ পৰা আহি গ'ল. আকৌ মাদাৰৰ লগত আছিলে চাৰাছ চাইল্ড, হি ইজ এ নিগ্ৰো. বাট ওৱান থিং অলছ' ইম্পৰ্টেণ্ট, though here Tate becomes a successful film director, but Kohlhaas Walker dies. So this American situation, this racial theme is also there. Both sides are shown. That is another matter. But this celebration of change, and one more important character for this celebration of change is mother's younger brother. He was white person, but he joins a black gang, those who captured the library, Morgan's library. So he was not satisfied with himself, and every time he tried to
find a change in his life, you know. So you can also study hey character to the change or kotha ahibo. So thank you. So remember, this principle of change, metamorphosis, is one very important aspect of this novel. Aru ei jitu line, ei duta jitu line, yet events tissues did not remain the same but turned different colors or lost bits and pieces of themselves. It was evident to him that the world composed and recomposed itself constantly in an endless process of dissatisfaction. This is very very important line. 99 পেজত আছে আৰু বেছিভাগ ষ্টুডেণ্টে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বুকলেণ্ডৰ এক টাইম এইখনেই কিনে আৰু এইখনৰ টেক্সটো আছে, অৰিজিনেল টেক্সটো ইয়াত আছে আৰু ক্ৰিটিকেল এনালিচিছ 2-4টা কুৱেশ্যন আছে, কিবা আছে, চামাৰি আছে, কিন্তু অৰিজিনেল টেক্সট, দিছ ইজ আই এম ৰিডিং ফ্ৰম দ্য অৰিজিনেল টেক্সট. From page number 99, this line is there. It was evident to him that the world composed and recomposed itself constantly in an endless process of dissatisfaction. আৰু একদম শেষৰ ফালে এই চেপ্টাৰটোৰ এইটো চেঞ্জৰ লগত লিংক নহয়, এই নভেল পঢ়ি যে আমি আনন্দ পাওঁ সেই এইবিলাক খুব থিয়ৰিটিকেল নভেল, কিন্তু তাৰ মাজে মাজে আনন্দৰো কথা আছে. এই চেপ্টাৰটো এনেকুৱা বহুত আছে, মই এই চেপ্টাৰটোৰ লাষ্টখিনিলৈকে পঢ়িলোঁ কাৰণে এটা কৈ দিছোঁ, এম চামিং আপ. চ' এই লিটিল বয় বা এওঁলোকে স্কেটিং কৰিব যায়, গ'লে তাত কিমান ধুনীয়াকৈ ইয়াতে বৰ্ণনা কৰা আছে, স্কেটিঙৰ যিটো বৰ্ণনা ইয়াতে আছে. ইট ৱাজ এ মেৰি চিন উইথ চিলড্ৰেন এণ্ড এডাল্টছ ফ্ৰম অল অভাৰ দ্য নেইবাৰহুড. গোটেই ওচৰ চুবুৰীয়াৰ চিলড্ৰেনবিলাক যায় স্কেটিং অভাৰ দ্য হোৱাইট আইচ, বগা বৰফৰ ওপৰত স্কেট কৰে. লং কালাৰফুল স্কাৰ্ফছ ষ্ট্ৰিমিং ফ্ৰম দিয়াৰ নেক্স, চিক্স এণ্ড নজেছ ৰেড, সেইবিলাক পিন্ধি লয়, সেইবিলাক ধুনীয়া হৈ থাকে. পিপল ফেল এণ্ড লাভড এণ্ড ৱেৰ পিকড আপ. মানুহ স্কেটিং কৰোঁতে পৰি যায়, বেলেগে হাঁহে আৰু তেওঁলোক আন এটাই তুলি দিয়ে. কিমান ধুনীয়া চেণ্টেঞ্চ, পিপল ফেল এণ্ড লাভড এণ্ড ৱেৰ পিকড আপ. ডগ ষ্ট্ৰাগল টু কিপ দেয়াৰ বেলেঞ্চ এজ দে ফল'ড দ্য চিলড্ৰেন এবাউট. আৰু কুকুৰবিলাকে ল'ৰা ছোৱালী পিছে পিছে যায়. মই কৈছোঁ এইটো যদিও ধুনীয়া, ইয়াতেও কিন্তু এটা লাষ্টত চেঞ্জৰ কথা আছে. একদম লাষ্টত এই স্কেটিং কৰোঁতে যিবিলাক ট্ৰেছ হৈ যায়, চিন হৈ যায় বৰফত, আকৌ এজনে যেতিয়া স্কেটিং কৰিব সেই চিনটো মাৰা যায়, ইৰেষ্ট হৈ যায়. এইটোৱে কিন্তু যদিও লিখিছে সুন্দৰৰ কাৰণে, দো ইট ইজ এ ইউ কেন চে পাৰ্পল পেজ, ইট ইজ ভেৰি বিউটিফুল, বাট হিয়াৰ অলছ' ইউ কেন ফাইণ্ড চেঞ্জ, ইউ ন'. আমাৰ যে বালিত আমি ঘৰ বনালে আকৌ উটুৱাই দিয়ে. চ' দিছ চেঞ্জ ইজ ওৱান ভেৰি ইম্পৰ্টেণ্ট পাৰ্চপেক্টিভ অফ দিছ নভেল. চ' থেংক ইউ. লিচন ইট কেয়াৰফুলি, এ বিট ইউছফুল ইট উড বি পাৰহেপছ. চ' থেংক ইউ.